নমস্কাৰ দেই। আজি মই বন্তি আৰু ধূপ জ্বলোৱাৰ কাৰণ আছে, কিয় জানে? আজি আমাৰ ঘৰত সৰগৰ পাৰিজাত পাহি প্ৰথমবাৰৰ বাবে ফুলিছে। দুপাহ ফুলিছে, এয়া দেখিছেনে? এইফালে পৰা ভালকৈ সম্পূৰ্ণ হোৱা নাই। ফুলিছে যিহেতু মই সেইকাৰণে ভাবিলোঁ আজি যিহেতু প্ৰথম ফুলিছে, বন্তি এগছি জ্বলাওঁ আৰু সেৱা এভাগ লওঁ, যিহেতু প্ৰথম ফুলিছে। এই ফুলপাহি মহত্ব বহুত আছে, গম পায়নে? এই ফুলপাহি সমুদ্ৰ মন্থনত পোৱা গৈছিলে আৰু এই ফুলপাহি তেতিয়া দেৱৰাজ ইন্দ্ৰই নি অমৰাৱতীত ৰোপণ কৰিছিলে আৰু ভগৱান শ্ৰীকৃষ্ণই এই ফুলপাহি হৰণ কৰি আনি দ্বাৰকাত ৰোপণ কৰিছিলে আৰু ৰুক্মিণীৰ খোপাত পিন্ধাই দিছিলে। এই ফুলপাহৰ কাৰণেই ইন্দ্ৰাণী, শচী আৰু সত্যভামাৰ মাজত এখন কাজিয়াৰ সৃষ্টি হৈছিলে। আৰু এই ফুলপাহে মাত্ৰ এটা ৰাতিৰ বাবে ফুলা ফুল, পাৰিজাত ফুল। দেখিছেনে? ইয়াত শ্ৰীকৃষ্ণৰ হাতত থকা সুদৰ্শন চক্ৰখনৰ নিচিনাকৈ এয়া সুদৰ্শন চক্ৰখন আৰু ভিতৰত হাতত থকা শংখটোৰ দৰে আছে। আৰু এই সৰগৰ ফুলপাহেই যোৱাকালি আমাৰ গৃহত প্ৰথমবাৰৰ বাবে ফুলিছিলে দেই। কৃষ্ণ।